নমস্কাৰ, আপুনি সকলোকে স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেলতে। আশা কৰোঁ আপুনি সকলোৰে খবৰ ভাল। তো SSUHSৰ শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ বি ফাৰ্ম আৰু ডি ফাৰ্মৰ এডমিট কাৰ্ড মুকলি হৈ গ'ল। তো এডমিট কাৰ্ড কেনেকৈ ডাউনলোড কৰিব তাৰে ভিডিঅ' অলৰেডি বনোৱা আছে, তো ডেছক্ৰিপশ্যনৰ পৰা চাই ল'ব পাৰিব, চেনেল পেজৰ পৰা চাই ল'ব পাৰিব। তো এডমিট কাৰ্ড ডাউনলোড কৰাৰ লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। তো আশা কৰোঁ আপুনি সকলোৱে নিজৰ নিজৰ এডমিট কাৰ্ডখন ডাউনলোড কৰিছে। তো যদি কাৰোবাৰ এডমিট কাৰ্ড ডাউনলোড কৰাত কিবা প্ৰব্লেম হৈছে তেতিয়াহ'লে অতি সোনকালে SSUHSক কণ্টেক্ট কৰক। তো বহুতৰে ঠিকে হৈছে, পাছৱাৰ্ড পাহৰি গ'লে ফৰগট পাছৱাৰ্ড এনেকৈ মাৰি কিনে ট্ৰাই কৰি চাব। আৰু আপোনালোকৰ এডমিট কাৰ্ডত বহুতে কিবা কেনে কুৱেশ্যন সুধি আছিল, তো সেইবিলাক কুৱেশ্যন জনাম বাৰু। আৰু আপোনালোকে কোনটো চেণ্টাৰত পৰিছে সেইটো কমেণ্ট কৰি জনাব, তো কোনখন ডিষ্ট্ৰিক্টৰ কোনটো চেণ্টাৰত পৰিছে। নেক্সট, এতিয়া বহুতে সুধি আছিল যে ইয়াৰে এক্সামৰ পেপাৰ মিডিয়াম কি হয়, পেপাৰ হাৰ্ড হয় নে ইজি হয়। আৰু পেপাৰ নহয়, যিখন এডমিট কাৰ্ড আছে তাতে এটা বস্তু লিখা আছে, অনলি এখন ছাবজেক্টৰ নাম লিখা আছে। তো কিছুমানৰ বায়'লজি লিখা আছে, কিছুমানৰ মেথছ লিখা আছে। তো এডমিট কাৰ্ড ডাউনলোড কৰা ভিডিঅ'টোত অলৰেডি সেইটো কৈছোঁৱেই বাৰু, কিন্তু ইয়াতো কৈ দিম। তো সেইটো কিহৰ কাৰণে দিছে, তো আপোনালোকৰ তাতে যিটো বি ফাৰ্ম ডি ফাৰ্ম আছে তাতে PCM বা PCB দুয়োটাৰ পৰাই হৈ যায়। তো আপোনালোকে PCM থাকিলেও ফিজিক্স কেমেষ্ট্ৰি মেথছ থাকিলেও কৰিব পাৰিব, ফিজিক্স কেমেষ্ট্ৰি বায়'লজি থাকিলেও কৰিব পাৰিব। তো তাত এক্সামত ইংলিছ ফিজিক্স কেমেষ্ট্ৰি সকলোৰে ছেম হ'ব। তাত যদি আপোনালোকৰ বায়'লজি লিখা আছে তেনেহ'লে আপোনালোকৰ PCB হ'ব, আৰু যদি আপোনালোকৰ মেথছ লিখা আছে তেনেহ'লে PCM দিব লাগিব আপোনালোকে। তো এতিয়া বহুতে সোধে যে পেপাৰখন ইজি হয় নে টান হয়, তো আৰু মিডিয়াম কি মিডিয়ামত হয়। প্ৰথমতে আপোনাক জনাই দিওঁ যে যিখন কুৱেশ্যন পেপাৰৰ মিডিয়াম আছে সেইখন আছামিছ আৰু ইংলিছ দুয়োটা মিডিয়ামতে আহি যায়। তো আপোনালোকে যদি অসমীয়া মিডিয়ামত হয় তেতিয়াহ'লে ভয় কৰাৰ প্ৰয়োজন নাই। আৰু ইয়াতে মাল্টিপল চইচ কুৱেশ্যন মানে MCQ টাইপৰ কুৱেশ্যন আহিব। তো আপোনালোকে তাতে এনচাৰ লিখিব নালাগে। তো অসমীয়া আৰু ইংলিছ দুয়োটা মাধ্যমতে আপোনালোকে কুৱেশ্যন পেপাৰখন পঢ়ি চাব, পঢ়ি চোৱাৰ পিছত তাত আপোনালোকে কেৱল গ'ল ৰাউণ্ডেৰে চিন দিব লাগে। তো কেনেকৈ চিন দিব লাগে, OMR চিট ফিল আপ কৰিব লাগে তাৰে ভিডিঅ' বনাম। তো আপোনালোকে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব বাৰু। তো OMR চিটখন আপোনালোকে ফিল আপ কৰিব লাগিব। তো ফিল আপটো ইংলিছতে কৰিব লাগিব, কিন্তু মানে যিটো ৰাউণ্ড চাৰ্কল আছে সেইটোতো একো প্ৰব্লেম নাই, আপোনালোকৰ অসমীয়া মিডিয়াম ইংলিছ মিডিয়াম বুলি নাই। তো আপোনালোকৰ কুৱেশ্যনখিনি পঢ়ি কিনে বুজি ল'ব লাগে মিডিয়ামটো। তো পেপাৰখন অসমীয়া আৰু ইংৰাজী দুয়োটা মাধ্যমে থাকিব। তো এতিয়া আমাৰ মাজত এজন ষ্টুডেণ্ট আহি পালে, এইজন আছাম মেডিকেল কলেজ ডিব্ৰুগড়ত ডি ফাৰ্মৰ ফাইনেল ইয়াৰৰ ষ্টুডেণ্ট হয়। তো বেছি দিন নাই আৰু 10 দিনৰ পাছত মানে ডি ফাৰ্ম শেষ হৈ যাব কৰ্চটো। তো জোনাদীপ 2022ত ইয়াৰে এণ্ট্ৰেন্স এক্সামটো দিছিলে। তো জোনাদীপ ইয়াৰে কৈ দিয়া কি বুলি মানে পেপাৰ কেনেকুৱা হয় এইবিলাক। কি বুলি তুমিতো এক্সাম দিছিলে 2022ত, তো পেপাৰ কেনেকুৱা হৈছিলে, কি হৈছিলে? পেপাৰ বেছি হাৰ্ড নহ'ব আৰু নেগেটিভ মাৰ্কো নাই, সেইকাৰণে তোমালোকৰ কাৰণে বেছি ভাল হ'ব। ভালকৈ পঢ়িলে দিলে বেছি ভাল। আৰু এতিয়া হাৰ্ড নহয় আৰু ইজি নহয় বুলি দিয়াটো বেলেগ কথা, কিন্তু তোমালোকে যিমান পাৰিবা সিমানকৈ পঢ়ি দিবা। বেছি দিনটো এক্সাম নাই আৰু তোমালোকে এক্সামটো দিয়াৰ আগতে ভালকৈ প্ৰিপাৰেশ্যন কৰি ল'বা, চেম্পুল পেপাৰখিনি চাই ল'বা, তাতে তোমালোকৰ সুবিধাও হ'ব। আৰু এইটো চেনেলত চেম্পুল পেপাৰো দিয়া আছে, তোমালোকে ইয়াৰ পৰাও ল'ব পাৰা। তাকে কৈছোঁ আৰু বেষ্ট অফ লাক। তো আপোনাৰ মন্তব্যখিনিৰ কাৰণে বহুত বহুতে ধন্যবাদ। তো আপোনালোকে এক্সামটো ভালকৈ দিব আৰু। তো নেক্সট, ইয়াৰে BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেল চিলেবাছ ছেমে হয়। তো বি ফাৰ্মৰ চিলেবাছৰ কথা সুধি থাকে। তো BSc নাৰ্ছিঙৰ চিলেবাছৰ ভিডিঅ' বনোৱা আছে, ডেছক্ৰিপশ্যনত দি দিম বাৰু, সেইটো ভিডিঅ' আপোনালোকে চাই ল'ব পাৰিব। তো চিলেবাছৰ ক্ষেত্ৰত কি হয়, ক্লাছ 11 আৰু 12 দুয়োটাৰে চিলেবাছ আহে। তো চিলেবাছটো আপোনালোকৰ ফিজিক্স কেমেষ্ট্ৰি বায়'লজি আৰু ইংলিছ গ্ৰামাৰ আহিব। তো পেপাৰখন ইজি হয় নে হাৰ্ড হয়, তো এইটো সম্পূৰ্ণৰূপে ডিপেণ্ড কৰিব আপোনালোকৰ ওপৰত। তো পেপাৰ কিছুমানৰ কাৰণে হাৰ্ড হ'ব, কিছুমানৰ কাৰণে ইজি হ'ব, কিছুমানৰ কাৰণে মিডিয়াম হ'ব। যদি আপোনালোকে ভালকৈ পঢ়িছে তেনেহ'লে আপোনালোকৰ পেপাৰখন ইজিয়ে হ'ব, আৰু যদি আপোনালোকে পঢ়াই নাই তেতিয়াহ'লে পেপাৰখনটো টানেই হ'ব। আৰু লাষ্ট ইয়াৰ পেপাৰখন কেনেকুৱা আছিলে, তো লাষ্ট ইয়াৰ BSc নাৰ্ছিঙতকৈ বি ফাৰ্মৰ পেপাৰখন অলপমান হাৰ্ড আহিছিলে। মানে হাৰ্ড বুলি নহয়, আৰু BSc নাৰ্ছিঙৰ কিছুমান মানে বেছিক কুৱেশ্যন দিছিলে, কিন্তু বি ফাৰ্মত অলপমান জটিলতা দেখা গৈছিলে। তো সেইকাৰণে আপোনালোকে অলপ ভালকৈ পঢ়িব। আৰু এইবাৰ কেনেকুৱা হ'ব, এইবাৰো পেপাৰত কিছুমান কুৱেশ্যন এটা দুটা কুৱেশ্যন বহুত ইজিয়ে দি দিব, কিন্তু এনেকুৱা কুৱেশ্যনে দিব যিবিলাক মানে বহুত হাৰ্ড টাইপ। তো তেওঁলোকে সকলোবিলাকে ফ'ল' কৰিব ইজি টু হাৰ্ড। সেইকাৰণে পেপাৰখন যেনেকুৱা হ'লেও আপোনালোকে ভালকৈ দি দিব, আৰু কুৱেশ্যন এৰি নাহিব। তো যিহেতু নিগেটিভ মাৰ্ক নাই, তো প্ৰত্যেকটো কুৱেশ্যনতে 1 মাৰ্ক কৈ আছে, আৰু ইয়াতে কোনো ধৰণৰ নিগেটিভ মাৰ্ক নাই। তো আপোনালোকে 100টা কুৱেশ্যনে কৰি আহিব। তো সেইকাৰণে কুৱেশ্যন স্কিপ নকৰিব।
তো যদি আপোনালোকে আমাৰ ফালৰ পৰা প্ৰভাইড কৰা ই বুক আৰু মক টেষ্ট চিৰিজ ল'ব খোজে তেনে ল'ব পাৰিব। তো BSc নাৰ্ছিং বি ফাৰ্ম পেৰামেডিকেলৰ ছেমে হয়। তো বি ফাৰ্ম কাৰণেতো এতিয়াতো সময় নাহে, তথাপিতো আপোনালোকে মক টেষ্ট চিৰিজটো প্ৰেক্টিচৰ কাৰণে ল'ব পাৰে। তো ই বুকখনত 4000তকৈ অধিক MCQ উইথ এনচাৰ পাব আৰু মক টেষ্ট চিৰিজত 2000তকৈ অধিক MCQ পাব। এইটো প্ৰেক্টিচৰ কাৰণে হয়। তো ফ্ৰী মক টেষ্ট চিৰিজটোৰ লিংকত ডেছক্ৰিপশ্যনত দিয়া থাকিব, আপোনালোকে তাতে চাই ল'ব পাৰিব। তো এতিয়াতো সকলোবিলাকতে অফাৰ দি দিয়া আছে 25% অফ। তো ই বুক কেইখনত 25% অফ আছে, আপোনালোকে কুপন কোড RCB2025 ইউজ কৰিব। তো এতিয়া মাজত মাত্ৰ 4-5 দিন সময় আছে। তো এই 4-5 দিনত আপোনালোকে নতুন বস্তু এটা ষ্টাৰ্ট কৰি দিব। যদি আপোনালোকৰ সকলোবিলাক পঢ়া হৈছে তেনেহ'লে ৰিভিজন দিব। তো এই যিটো কম্পিটিশ্যন আছে এইটো কেৱল ফ্ৰেছ কম্পিটিশ্যন নহয়, মানে এইবাৰ হাই ছেকেণ্ডাৰী দিয়া ষ্টুডেণ্টৰ কাৰণে কম্পিটিশ্যনটো নহয়। তো কিছুমান এনেকুৱা ষ্টুডেণ্ট আছে যিবিলাকে লাষ্ট ইয়াৰতে পাছ কৰিছিলে, তেওঁলোকৰ কাৰণে এইটো কম্পিটিশ্যন হয়। নেক্সট কিছুমানে ডিগ্ৰী পাছ কৰাৰ পিছতো বি ফাৰ্মৰ কাৰণে এপ্লাই কৰিব, সেইসকলৰ কাৰণে। তো কম্পিটিশ্যনটো বহুতে হাৰ্ড হ'ব। কম্পিটিশ্যন আজিকালি সকলোবিলাকতে চাবলৈ গ'লে কম্পিটিশ্যন থাকিবই। প্ৰায় 5000তকৈ বেছি সংখ্যক ষ্টুডেণ্টে ইয়াতে এপ্লাই কৰিছে। তো 5-10 হাজাৰ ষ্টুডেণ্টে থাকে এপ্লাই কৰা। তো এইবাৰ অলপমান কমি যোৱাৰ কাৰণটো হ'ল বহুতৰ গ্ৰেছ মাৰ্ক আছে, তো গ্ৰেছ মাৰ্কৰ কাৰণে অকণমান ষ্টুডেণ্ট কমি গ'ল। ভাবক ষ্টুডেণ্ট 5-10 হাজাৰ, প্ৰায় আমি এপ্ৰক্সিমেটলি এটা 10 হাজাৰ ধৰিলোঁ, হয়তো বেছিও হ'ব পাৰে কমো হ'ব পাৰে। তো 10 হাজাৰ ষ্টুডেণ্টত তো চিট কেপাচিটি কিমান আছে? বহুত কমেই আছে গভৰ্ণমেণ্টত। তো চিট কেপাচিটিৰ ভিডিঅ' আছে, সেইবিলাকো চাই ল'ব পাৰিব। তো সেইকাৰণে ইয়াতে কম্পিটিশ্যন বহুতে বেছি হয়। তো আপোনালোকে ভালকৈ পঢ়ি কিনে এক্সামটো দি দিব। তো এই ভিডিঅ'টোত এইখিনি আছিল, আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু এনেকুৱা কিছুমান ভিডিঅ' আমি লৈ আহিম। তো আমাৰ হোৱাটছআপ আৰু টেলিগ্ৰাম গ্ৰুপতো জইন হৈ ল'ব, লিংক ডেছক্ৰিপশ্যনত দিয়া থাকিব। কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে, সুধি ল'ব। থেংক ইউ।